বন্ধু বান্ধৱীসকল আশা কৰোঁ আপোনালোক সকলো কুশলে আছে আপোনালোক সকলোকে মোৰ অন্যটি ব্লগলৈ স্বাগতম জনালোঁ আৰু আজি মই আপোনালোকলৈ এটি খুব সুন্দৰ ভিডিঅ' লৈ আহিছোঁ সম্পূৰ্ণ ভিডিঅ'টো চাব অকণমানো স্কিপ নকৰিব বেছি দীঘলীয়া ভিডিঅ' নহয় একেবাৰে ছুটি মাত্ৰ 6 মিনিটৰ ভিডিঅ' এটা লৈ আহিছোঁ আৰু বহুত দিন দীঘল ভিডিঅ' তেনেকৈ দিয়াই নাই গতিকে ভিডিঅ'টো চাব সকলোৱে আৰু আপোনালোকে যিসকলে মোৰ ভিডিঅ' নতুনকৈ চাই মোৰ এই অকণমানি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ পাহৰি নাযাব লগতে লাইক কমেণ্ট শ্বেয়াৰো কৰি দিব আৰু এতিয়া আহকচোন আজি ৰাতিপুৱা আমাৰ ঘৰত এটা আচৰিত বস্তু ওলাইছিল কিনো সেই আচৰিত বস্তুটো দেখাম কিন্তু দেখুৱাৰ আগতে মই এটা খুব ধুনীয়া জলপান দেখাম অসমীয়া মানে খাটি গাঁৱলীয়া জলপান আৰু আপোনালোকে বহুতে দেখিছে হয়তো বহুতে চিনি নাপায় দেখাও নাই মই দেখাম সকলোখিনি আৰু ভিডিঅ'টো মানে ষ্টাইলিছ কৰি বনাবলৈ যাওঁতে কি অৱস্থা হৈছিল সেয়াও দেখাম যেতিয়া ভিডিঅ' এটা বনাবলৈ যাওঁ কেনেকৈ মানে চাফাকৈ ভালকৈ বনাব পাৰোঁ তেনেকৈ বুলি যাওঁতে বেছি বেয়াই হয় সেয়াও দেখা পাব মই দিয়ে দিলোঁ আৰু নাকাটিলোঁ সেইখিনি আহকচোন এতিয়া ভিডিঅ'টোৰ মাজলৈ যাওঁ এয়া আজি মই কি জলপান খাইছিলোঁ তাকে আপোনালোকক দেখাম এতিয়া জলপান হৈছে আপোনালোকে জানে চাগে বহুতে জানে বহুতে নাজানে আমাৰ উজনি অসমত মটক সম্প্ৰদায়ৰ সকলৰ মানে সকাম নিকাম যিকোনো হ'লে কল আৰু পিঠা দিয়ে মাহ প্ৰসাদো দিয়ে হ'লেও কল পিঠা বেছি দিয়ে আৰু আমাৰ ওচৰতে মানে দদাইদেউ এজন আছে দদাইদেউ এনেকৈ সকামলৈ গ'লে কল পিঠা দিয়ে যে মই পিঠাটো খাই মানে বহুত ভাল পাওঁ সেইকাৰণে দদাইদেৱে প্ৰায় পিঠা দিয়ে সকামলৈ গ'লে আমি এনেকৈ পিঠা খাব পাওঁ আৰু কিন্তু কেঁচাকৈ পিঠাটো খাবতো বেছি নোৱাৰি এনেই অকণমান খাব পাৰি সেইকাৰণে মই পিঠাখিনি আজি অলপ বেলেগকৈ বনাই পেলালোঁ আৰু পিঠাখিনিৰ লগত কি কি আছে সেয়া মই আপোনালোকক জনাই দিছোঁ এই পিঠাখিনি আচলতে একেবাৰে ভাল ঘৰুৱা চাউলৰ পিঠাগুড়ি হয় ইয়াতে গাখীৰ ঘি মৌ জালুকৰ গুড়ি কাজু খিচমিচ আজৱাইন এনেকৈ বিভিন্ন ধৰণৰ মানে কেইবাবিধো খুব সুস্বাদু বস্তু থাকে তাতে গাখীৰৰ লগত সানে খাবলৈ খুবেই ভাল লাগে কেঁচাকৈও ভাল লাগে কিন্তু কেঁচাকৈ সিমান খাব নোৱাৰি অকণমান ভাল লাগে আৰু এতিয়া বেছি হ'লে মানে তাক কেনেকৈ খোৱা যাব সেইকাৰণে মই এনেকৈ পাতত মেৰিয়াই মানে পাতত বইল কৰিলোঁ এনেকৈ পাতত বান্ধি পেলাই তাৰপাছত সৰু সৰুকৈ কাটি ল'লোঁ এয়া দেখিছে নহয় মই আৰু ৰাতিপুৱা জলপান কৰিলোঁ আচলতে মোৰ পেলাই দিবও মন নাযায় কেঁচাকৈ খাবও নোৱাৰি গোটেইকেইজনে ঘৰত নাখায়ো চবেই খাবলৈ ভাল নাপায় এইবিলাক বস্তু মোৰ কিন্তু পিঠাটো খুব প্ৰিয় বস্তু মই খুব ভাল পাওঁ আমাৰ অকণমানিজনীয়েও নাখায় সেইকাৰণে ভাবিলোঁ ময়ে খাম আৰু এয়া বাতি এটাত সৰু সৰুকৈ কাটি ল'লোঁ তাৰপাছত গাখীৰ দি খাম বুলি ল'লোঁ আৰু ৰাতিপুৱাই ভাবিলোঁ ভিডিঅ'টো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ কাৰণ এনেকুৱা এতিয়া এনেই পিঠা খাই দিয়কচোন পাতত মেৰাই পিঠা বহুতে খায় পিঠা খায় চাউলৰ মানে ভাতটো পাতত দিয়া ভাতো খায় কিন্তু এই পিঠাখিনি হ'ল সকামৰ পিঠা যিহেতু প্ৰসাদ হয় আৰু মটক সম্প্ৰদায়সকলৰ পিঠা হয় এইবিলাক সকামত দিয়ে যে এয়া গাখীৰখিনি দি ধুনীয়াকৈ গাখীৰখিনিও ভিডিঅ'ত মানে দেখাওঁ বুলি ভাবিছিলোঁ বাকী দিয়ে যে কিছুমানে ইমান ধুনীয়াকৈ ভিডিঅ'টো বনায় সেই তেনেকৈ বনাবলৈ যাওঁতে মোৰ এনেকুৱা অৱস্থা হ'ল গাখীৰখিনি পৰিয়ে থাকিলে উপায় নাই আৰু কাটি নিদিলোঁ দেখাই দিলোঁ আপোনালোকক এয়া পাছত চফা কৰি ল'লোঁ বাৰু গাখীৰখিনি মুচি কাচি এয়া দেখিছে নহয় এনেকৈ গাখীৰত দি এনেও পিঠাখিনি গাখীৰ লগত সনাই আছিলে আকৌ মই গাখীৰত দি লৈ খাবলৈ খুবেই সোৱাদ হ'ল সেয়া আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আৰু যিসকলে এনেকৈ সকামৰ পিঠা পায় উজনি অসমত পায় পিছে বহুতৰ মানে সকাম নিকাম হ'লে এনেকৈ খাবচোন খুব ভাল লাগে খাবলৈ পাতত দি বইল কৰি ল'লোঁ পিঠাটো তাৰপাছত এয়া হ'ল মোৰ ৰাতিপুৱাৰ জলপান আৰু মই এনেকৈ যিকোনো বস্তু নষ্ট কৰিবলৈ আচলতে বেয়া লাগে পাৰিলে তাক কিবা প্ৰকাৰে মানে খোৱাৰ উপযোগী কৰি খাবলৈ অকণমান বেলেগ সোৱাদযুক্ত কৰি খাওঁ মানে আৰু ঘৰত বাকীবিলাকে খাই নাখায় মতলব নাই চবেই পিঠা ভাল নাপায় আমাৰ ঘৰত মই ভাল পাওঁ সেইকাৰণে এনেকৈ বনাই এক বাতি খাই ল'লোঁ এয়া নিশ্চয় ভাল পালে মোৰ পিঠা
জলপান এইবিলাক গাঁৱত অৱশ্যে বহুত পোৱা যায় গাঁৱত সকাম নিকাম এনেকৈ আইতা ককাহঁত সকাম নিকাম খাই ফুৰে আমাৰ এইবিলাক জেগাত অকণমান কম আৰু তথাপিতো ওচৰতে দদাইদেউ এজন আছে দদাইদেউ সকাম খাব গ'লে পিঠা আনিলে মোক দিয়ে সেইকাৰণে দদাইদেউৰ জহতে দেখাব পাৰিলোঁ আৰু আহকচোন এতিয়া মই আমাৰ ফুলখিনি দেখাওঁ অকণমান ফুল মানে মই একো যত্ন লোৱা নাই দেই ফুলখিনি নিজে নিজে যেনে তেনে হৈ আছে তাতে কাহিনী এটা হ'ল ফুলৰ কাহিনী সেয়াও ক'ম আজি ৰাতিপুৱা শুই উঠিয়ে দেখিলোঁ আমাৰ মানে জবা ফুল এজোপা আছে সেয়া দেখাম আপোনালোকক কি দেখিলোঁ জবা ফুলজোপাত তাৰ আগতে এই ফুলখিনি দেখাই লৈছোঁ মোৰ কেইবাটাও প্ৰজাতিৰ খুব ধুনীয়া ধুনীয়া ফুল আছে জানেনে কিবা এটা অনুষ্ঠান পাতিছিলোঁ তেতিয়া মানে কোনে যে চুৰ কৰি লৈ গ'ল মোৰ ইমান ভাল ফুল এইখিনি সৰহখিনি ফুলেই চুৰ কৰি লৈ গুচি গ'ল আচলতে এনেকৈ মনে মনে ফুল লৈ গ'লে বৰ বেয়া লাগে অকণমান নিব লাগে মনে মনে চুৰ কৰিলে ফুল চুৰ কৰাসকলক কৈছোঁ সকলোকে নাই কোৱা দেই কাৰণ যোনে ফুলজোপা আপডাল কৰি তোলে নহয় তেওঁহে জানে ময়ো কেতিয়াবা চুৰ কৰি পাইছোঁ নোপোৱা নহয় কিন্তু অকণমান আনো তেনেকৈ নানো মানে একেবাৰে ধ্বংস কৰি মোৰ মানে এটা পূৰা ধ্বংস কৰি লৈ গুচি গ'ল বৰ বেয়া লাগিলে সেয়া ফুলখিনি কাহিনীও কৰিছোঁ আৰু এয়া দেখিছেনে আচৰিত কাহিনী এটা যে আজি ৰাতিপুৱা আমাৰ ঘৰত মানে আচৰিত বস্তু এটা দেখিলোঁ বুলি ক'লোঁ সেয়া হ'ল এয়া চাওকচোন এই ফুলজোপা হ'ল অকণমান পিংক কালাৰ টাইপৰ জবা ফুল দেখিছে নহয় তাতে ডালটোত এটা ৰঙা জবা ফুল ফুলি আছে আৰু আজিকালি বৈজ্ঞানিক পদ্ধতিৰে একেজোপা ফুলতে বহুত ধৰণৰ ফুল ফুলাব পাৰে বহুত কিবা কিবি কৰে মই কিন্তু একো কৰা নাই মোক এই ফুলজোপাৰ এটা ডাল পচাই দিছিলে ভণ্টি এজনীয়ে ওচৰৰে হয় তাই দিছিলে আৰু ফুলজোপা ৰোৱাৰ পৰা ইমান ধুনীয়াকৈ হ'ল বহুত ডাঙৰ হ'ল আৰু আজি আকৌ হঠাতে ৰাতিপুৱা শুই উঠি দেখোঁ ৰঙা ফুল এপাহ ফুলি আছে এয়া মই খুব সুন্দৰকৈ আপোনালোকক দেখাই দিছোঁ দেখিলে নিশ্চয় ধৰিব পাৰিছে ভাল লাগিল দেখি এনেকৈ ফুলপাহ দেখা পায় এয়া দেখিছে নহয় খুব সুন্দৰকৈ ফুলি আছে আশা কৰোঁ আপোনালোকেও ভিডিঅ'টো চাই ভাল পালে মোৰ আৰু এনেকৈ মৰম চেনেহ আশীৰ্বাদ কৰিব মোৰ এই অকণমানি চেনেলটো আগুৱাই লৈ যোৱাত আপোনালোকে সহায় সহযোগিতা কৰিব বুলি আশা কৰিছোঁ আজিলৈ ইমানতে সামৰিছোঁ বেছি দীঘলীয়া নকৰোঁ সকলো ভালে থাকক কুশলে থাকক ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ ইমানতে সামৰিছোঁ বাই বাই